হাই ঐ হাই মুখ্যমন্ত্ৰী মামা দয়াৰ কৰিছো কাতৰে সিহঁতলৈ এবাৰ চোৱা মামা সিহঁতলৈ এবাৰ চাই মামা সিহঁতক অনুদান এটি কৈ দিয়া ৰাজ্যত এতিয়া বানৰ কিৰিলি ঘৰ উটুৱাই নিছে মানুহ মৰিছে বানত জীৱ জন্তুক উটুৱাই লৈ গৈছে বানে কিন্তু আমি য'ত বাস কৰি আছোঁ এই জেগাত কিন্তু বানপানী নাই কিন্তু যোন জেগাত বানপানী হৈছে নহয় তাত অকল কান্দোনৰ ৰোল ৰাইজে যি অশান্তি ভুগিছে মানুহ মৃত্যু হৈছে ঘৰ দুৱাৰ ভাঙি লৈ গৈছে নিজৰ সপোনৰ ঘৰখন বানে উটুৱাই লৈ গৈছে সঁচা কথা কৈছোঁ একদম বহুত দুখৰ কথা আচলতে আমি এতিয়া সুখত আছোঁ বিন্দাছ আছোঁ ইয়াত বানপানী নাই একো টেনশ্যন নাই শান্তি আছে কিন্তু সেই লোকসকলে যেনেদৰে আছে হয়তো আপোনালোকে দেখিলে আপোনালোকৰো চকু কপালত উঠিব চকু পানী বৈ আহিব কিমান দুখ লাগিব কিন্তু ভাষা নাই আচলতে তই কথাটো গম পাইছ না তই হৈছে গম পাইছোঁ বানপানী ধেমাজি লখিমপুৰত একদম ডিব্ৰুগড়ত হৈ আছে তাত বোলে ঘৰ দুৱাৰ উটুৱাই দিছে আৰু খেতি পথাৰ নষ্ট কৰিছে আৰু হাঁহ কুকুৰা গৰু ছাগলী নিখেত বৰবাদ হৈছে আৰু শস্য নষ্ট হৈছে আৰু ইমানেই কষ্ট হৈছে থাকিবলৈ ঠাই নাই জেগা নাই শিবিৰ পাতিয়ে আছে খাবলৈ নাপায় বহুত কষ্ট মোৰ বহুত বেয়া লাগিছে সেইটো কাৰণে যি আমাৰ অসম চৰকাৰ যি বৰমূৰীয়া আছে এই বৰমূৰীয়াসকলক এটা অনুৰোধ কৰে যেন সেই লোকসকলক চাব লাগে বানপানী লখিমপুৰত ধেমাজিত ডিব্ৰুগড়ত গোটেই বানপানী ইপাৰ পৰা সিপাৰ হৈ গৈছে তাত ঘৰ দুৱাৰ ভাঙিছে বস্তু বাহনি উটুৱাই নিছে গৰু ছাগলী উটুৱাই নিছে সেইসকল ৰাইজে শিবিৰ পাতি স্কুলত নহওক মানুহৰ স্কুলৰ ঘৰ নামঘৰত শিবিৰ পাতি আছে হাই ঐ হাই মুখ্যমন্ত্ৰী মামা দয়াৰ কৰিছো কাতৰে সিহঁতলৈ এবাৰ চোৱা মামা সিহঁতলৈ এবাৰ চাই মামা সিহঁতক অনুদান এটি কৈ দিয়া কাকনো বিচাৰিব সিহঁতে মুখ্যমন্ত্ৰী মামা কাতৰে অনুৰোধ কৰিছো মামা সিহঁতক দান দক্ষিণা কৰা মামা আহিছে এতিয়া বিধান সভা যদি সিহঁতক দান দক্ষিণা নকৰা মামা ভুল হ'ব জানানে নাজানা গৈ তাত মামা সকলোকে দান কৰা মামা এতিয়া আপোনাক চাব অসমবাসী ৰাইজে মামা
আপোনাক আশীৰ্বাদ কৰিব কুশলে থাকিবলৈ বিধান সভাত জিকিবলৈ মামা বিধান সভাত জিকিবলৈ মামা সেইসকলক তুমি এবাৰ চাই আহাগৈ মামা বহুত দুখেৰে খাবলৈ পোৱা নাই এসাঁজ ভাত ল'ৰা ছোৱালী কষ্টৰে ভোকত কান্দি আছে আমাৰো বেয়া লাগিছে ধেমাজি লখিমপুৰ ক'ত ক'ত গোটেই উটুৱাই নিছে কিন্তু আপুনি যোৱা মামা চাই আহাগৈ মোৰে হৃদয়ত দুখ লাগি আজি মই প্ৰতিবাদ কৰিছোঁ গানেৰে মামা এই কথাষাতে আপুনি প্ৰতিবাদতে সিহঁতক দান দক্ষিণা কৰক তেতিয়াহে আপোনাৰ লাভৱান হ'ব কিন্তু মানুহক দান কৰিলেহে আপুনি লাভৱান হ'ব আৰু আশীৰ্বাদ পাব মামা মই এখাই কথা কৈছোঁ মামা বৰ দুখ লাগিছে এই কিন্তু ভুল নকৰিবা আপুনি গৈ নিশ্চয় চাই আহকগৈ হয় নাই বা আপোনালোকক সকলোকে কৈছোঁ মই তো যিহেতুকে মোৰ মায়ে এটা গীতেৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছে যেন এইসকল লোকক আপোনালোকে চাওক কাৰণ কেলৈ আমি এতিয়া ভাল জেগাত আছোঁ ধুনীয়াকৈ বানপানী নহয় আমি য'ত বাস কৰি আছোঁ ইয়াত বানপানী নহয় আমি বিন্দাছ আছোঁ কিন্তু ধেমাজি লখিমপুৰ ডিব্ৰুগড় মাজুলী কিমান দুখৰ অৱস্থা আপোনালোকে এইটো মুহূৰ্ততহে যাব লাগে যেতিয়া আপোনালোকে ভোট আহে ভোট অহাৰ সময়ত আপোনালোকে ঘৰে ঘৰে যায় এতিয়া যাওক আচলতে এতিয়া আপোনালোকে এতিয়া এইসমূহ দৃশ্য আপোনালোকে চাওকগৈ তেতিয়াহে আপোনালোকে গম পাব প্ৰকৃত দৃশ্যই প্ৰকৃত দৃশ্যই প্ৰকৃত যোনটো দুখ এই দুখত কেনেকৈ বাস কৰি থাকে হয়নে নহয় হয় সেই দুখভাগী হ'লেহে আপোনালোকে আশীৰ্বাদ পাব গৈ চব গৈ এনে কিন্তু আপোনালোকক কাটৰে মই অনুৰোধ কৰা নাই বাৰম্বাৰ মই প্ৰাণেৰে প্ৰতিবাদ কৰিছোঁ কাটৰে অনুৰোধ কৰিছোঁ সেইসকল সৰু সৰু ল'ৰা ছোৱালীয়ে খাবলৈ নাপায় ববলৈ নাপায় কান্দি আছে মা ভোক লাগিছে দিব ক'ৰ পৰা ধান চাউলো উটুৱাই নিলে বানপানীয়ে ঘৰ দুৱাৰ ক'ৰ পৰা দিব খাব নাপায় আমাৰ ল'ৰা ছোৱালীকেইটা খাওঁ ক'লে মাও এই বুলি ক'লে খাবলৈ পাইছে ববলৈ পাইছে শুনি পাইছে সেইসকল নানা কষ্ট দেখিও বহুত দুখ লাগে সেয়েহে কৈছোঁ আপোনালোকক অসমবাসী ৰাইজকো কৈছোঁ মই মুখ্যমন্ত্ৰীকো কৈছোঁ আপুনি এবাৰ চাই আহকগৈ দয়া কৰি কৈছোঁ আপুনি বহুত দুখেৰে আছে মোৰ বৰ বেয়া মই সেইটো কাৰণে কাণেৰে মই প্ৰতিবাদ কৰিছোঁ আপোনালোকলৈ এতিয়া ধৰি লওক এতিয়া এইটো গীতটো যেন গাই পঠিয়াইছোঁ বা এইটো যেন এতিয়া কিছুলোকে এটা পকতে কৰিব বেয়া কমেণ্ট কৰিব আচলতে আপোনালোকে যোনকেইজনে বেয়া কমেণ্ট কৰিব আপোনালোকে গৈ এবাৰ চাই আহিব দৃশ্যখিনি চাই আহিব কেনেকুৱা অৱস্থাত আছে চাই আহিবগৈ এবাৰ বহুত দুখ লগা সম্বন্ধীয় সেইসকলে ফোন কৰিছে এই গতিকে মোৰ বেয়া লাগিছে কালি পৰহিৰ পৰা মই শুনি মোৰ অন্তৰে দুখ লাগিছে কান্দিছোঁ কিন্তু যিসকল প্ৰকৃত মানুহ হয় অন্তৰখন কোমলে যিসকল মানুহ নহয় ৰাজ্যলৈ কোনটো অন্তৰে নেকান্দে এই খা মই চেলেঞ্জ দি কৈছোঁ মই কিন্তু সতী সাবিত্ৰী নিচিনা মানুহ কিন্তু বহুত দুখ লাগে আৰু সঁচা কথাই কওঁ কোনো দিনে মই ভুল নকৰোঁ এই কথা সত্য খাই কৈছোঁ দেই মই কাৰণে বেয়া লাগিছে যেতিয়া আমাৰ যেতিয়া ইলেকশ্যন আহিব ইলেকশ্যন আহিলে আমাৰ নাতি পালি নেতাসকল গহীনত আহিব যেন ভোটটো দিব এতিয়া যাব লাগে আচলতে প্ৰকৃত যোনসমূহ দৃশ্য এতিয়া চাবগৈ যাব লাগে কিন্তু মামলি দুখন ৰাস্তা মথাউৰি ভাঙি ঘৰ উটুৱাই নিছে সপোনৰ ঘৰখন উটুৱাই নিছে মামলি কথা নেকি নিজৰ সপোনৰ ঘৰখন কিমান কষ্টত সাজে আপোনালোকে জানে এজন মানুহে এটা ঘৰ সাজিবৰ কাৰণে সেই জীৱনটো কষ্ট কৰি বুঢ়া হৈ যায়গৈ জানে আৰু সেই ঘৰটো উটুৱাই লৈ গৈছে এতিয়া ধৰি লওক বান সাহায্য যদি দিয়ে নহয় চৰকাৰে যাৰ ঘৰ ভাঙি দিছে যাৰ খেতি পথাৰ অনিষ্ট কৰিছে সেইসকলে কিন্তু সেই অনুদানটো বান সাহায্য নাপাব ভুক্তভোগী সেইসকলে নেপায় কিন্তু যিসকলে কিন্তু ঘৰ দুৱাৰ ভাঙি নিছে তাৰমানে খেতি নষ্ট কৰিছে সেইসকলে কিন্তু নেপায় যিসকল কৰা নাই ভালকৈ মস্তি মাৰি ঘৰখনত বহি আছে সেইসকলে আগভাগ লয় সেইটো নকৰিব ভুল যিসকলে কষ্ট পাইছে খাবলৈ নেপায় ববলৈ নেপায় দুবেলা দুমিঠি বা নেপায় কিন্তু সেইসকলক দিব মই কিন্তু এই ভুল কৰিব পৰা নাই মই কিন্তু সত্যই কৈছোঁ কিন্তু কি ভাবে ক'ব নোৱাৰো দেই মই সেইটো আমাৰ ইয়াতো আগতে বানপানী হয় দেই কিন্তু এতিয়া বৰ্তমান হোৱা নাই আমাৰ ইয়াতো বানপানী হয় দেই যেতিয়া বানপানী হয় নহয় আমাৰ ঘৰবোৰ যায় ঘৰৰ ভিতৰত এককাল পানী হৈ যায় তেতিয়া কিন্তু চৰকাৰে মানে নিদিয়ে বুলি নকওঁ দেই অনুদান দিয়ে ধৰি লওক কিবা চাউল দালি তেল এনেকৈ দিয়ে কিন্তু
যোনে পাব লাগে সেইসকলে আমি নাপাওঁ এই আগতীয়াকৈ গৈ সিহঁতি উপস্থিত হয়গৈ আমি লাইন পাতিবলৈকে নাপাওঁ ভালখিনি খাই বৈ থকাখিনি আগবাঢ়ি সেইটো কিন্তু কৰিব নালাগে আমাৰ গাঁৱৰ ৰাইজকো কৈছোঁ কিছুমানক যে নাম হানি কোৱা নাই মই মেনশ্যন কৰা নাই কিন্তু যিসকলে দুখ ভুগি আছে সেইসকলে আগবঢ়াই পঠিয়াবলৈ তেনেকুৱা মানুহ হ'ব লাগে সেইসকল নিচিনা তেনেকুৱা মানুহ নাই পৃথিৱীত নাই তাৰমানে তোক মাৰি মই খাওঁ তেনেকুৱা নিচিনা সেইটো কৰিব নাপায় মই কৈছোঁ দেই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আপোনালোকে শ্বেয়াৰ কৰক যাতে যোনসকল বানপীড়িত লোক সেই লোকসকলক যাতে অলপ দৃষ্টিগোচৰ কৰে আৰু চাই যেন সহায় সহযোগ কৰে ঠিক আছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ